আজি পবিত্ৰ জন্মাষ্টমী। জন্মাষ্টমী হৈছে হিন্দু ধৰ্মৰ ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণৰ বাৰ্ষিক জন্মোৎসৱ। ইয়াক কৃষ্ণ জন্মাষ্টমী, কৃষ্ণাষ্টমী, গোকুলাষ্টমী, অষ্টমী ৰোহিণী, শ্ৰীকৃষ্ণ জয়ন্তী আদি বিভিন্ন নামেৰে জনাজাত। এই উৎসৱ হিন্দু বৰ্ষপঞ্জিমতে ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত পালন কৰা হয়। শ্ৰীকৃষ্ণৰ জীৱনৰ নাটকীয় উপস্থাপন ৰাসলীলা মথুৰা, বৃন্দাবন, মণিপুৰ আদি বিভিন্ন ঠাইত উৎসৱৰ দৰে পালন কৰে। ৰাসলীলাত ভগৱান শ্ৰীকৃষ্ণৰ সৰুকালৰ যিসমূহ দুষ্ট প্ৰকৃতিৰ কৰ্মকাণ্ড আছিল সেই সকলোবোৰ তাত উপস্থাপন কৰা হয়। শ্ৰীকৃষ্ণই ওখ ঠাইত বান্ধি থোৱা মাখনৰ টেকেলি ভাঙিবলৈ চেষ্টা কৰা এই পৰম্পৰাক তামিলনাডুত উৰিয়াদি নামেৰে পালন কৰা হয়। কৃষ্ণৰ জন্ম হওঁতে নন্দৰজাই সকলোকে উপহাৰ বিলোৱাৰ কাহিনী উদযাপন কৰিবলৈ শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পাছতেই বিভিন্ন ঠাইত নন্দোৎসৱ পালন কৰা হয়। শ্ৰীকৃষ্ণ দৈৱকী আৰু বাসুদেৱৰ অষ্টম সন্তান আছিল। কৃষ্ণ মথুৰাৰ যাদৱসকলৰ বিষ্ণুভৈদৰ লোক আছিল। শ্ৰীকৃষ্ণৰ জন্মৰ দিনা অসমীয়া বৈষ্ণৱ ধৰ্মাৱলম্বী লোকসকলে জন্মাষ্টমীৰ দিনা ৰাতি 10মান বজাৰ পৰা শ্ৰীকৃষ্ণ সুঁৱৰি মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত নাম ঘোষা গাই আনন্দত মতলীয়া হোৱা দেখিবলৈ পোৱা যায়। নামঘৰসমূহত আজি জন্মাষ্টমী উপলক্ষে বিভিন্ন নাম কীৰ্তন গোৱা দেখিবলৈ পোৱা যায়। পূৰ্বপুৰুষসকলৰ মতে এই জন্মাষ্টমীত নাম গোৱা প্ৰথা বৈষ্ণৱ যুগৰ পৰাই চলি আহিছে। প্ৰভু শ্ৰীকৃষ্ণ দৈৱকী আৰু বাসুদেৱৰ অষ্টম সন্তান। দৈৱকীৰ ভাতৃ কংস কৃষ্ণৰ হাতত মৃত্যু হোৱাৰ খবৰ পোৱাৰ লগতে দৈৱকী আৰু বাসুদেৱক কাৰাগাৰত বন্দী কৰি ৰাখিছিল কংসই। তাৰ পাছতেই বাসুদেৱে কৃষ্ণক গোকুলৰ নন্দ যশোদাৰ গৃহত থৈ আহিছিলগৈ। তাৰ পাছত গোকুলতে একোলা একোলাকৈ ডাঙৰ হ'ল শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণৰ ভুৱন ভুলোৱা বাঁহীৰ সুৰত গৰু ছাগলীৰ পৰা আদি কৰি ৰাধা গোকুলৰ সকলো গোপিনী মন মতলীয়া কৰি তুলিছিল। এইদৰে জন্মাষ্টমীৰ দিনা প্ৰভু শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত সেৱা কৰাৰ উপৰি শৰাই ভোগ দক্ষিণা আগবঢ়াই জন্মাষ্টমী খুব ধুমধামেৰে সকলোৱে পালন কৰা দেখিবলৈ পোৱা যায়। নিউজ ডেস্ক ৰিপৰ্ট, লাইনটন বাতৰি।